নমস্কাৰ, মই ভাস্কৰ জ্যোতি বৰাই আপোনালোক সকলোকে সমষ্টিৰ খবৰলৈ স্বাগতম জনাইছোঁ। সমষ্টিৰ খবৰত আমি আলোচনা কৰিম ওদালগুৰি সমষ্টিৰ বিষয়ে। ওদালগুৰি জিলাৰ ওদালগুৰি সমষ্টি ৰাজনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ বৰভূমিৰ 15টা সমষ্টিৰ ভিতৰত বিশেষ দৃষ্টি আকৰ্ষণ কৰে। ওদালগুৰি সমষ্টিয়ে পূৰ্বতে যিদৰে ওদালগুৰি সমষ্টিৰ ৰাজনীতিয়ে বৰভূমিৰ আটাইকেইটা সমষ্টিৰ ভিতৰতে দৃষ্টি আকৰ্ষণ কৰিছিলে, এইবাৰ বিধানসভা নিৰ্বাচনতো ওদালগুৰি সমষ্টিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। কাৰণ ওদালগুৰিত বিধানসভা নিৰ্বাচন কোন দিশেৰে গতি কৰিছে, ওদালগুৰিত ৰাজনীতি কেনেকুৱা, ওদালগুৰি সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট কেনেকুৱা, তাৰ লগতে ওদালগুৰি সমষ্টিয়ে বৰভূমিৰ ৰাজনীতিৰ মূল কেতবোৰ দিশ প্ৰতিফলিত কৰে। সেইকাৰণে ওদালগুৰি সমষ্টিৰ নিৰ্বাচন তাৎপৰ্যপূৰ্ণ। এইবাৰো একেধৰণে অধিক তাৎপৰ্যপূৰ্ণ হ'ব ওদালগুৰি বিধানসভা সমষ্টিৰ নিৰ্বাচন। ওদালগুৰি সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট ব্যাখ্যা কৰাৰ পূৰ্বে আমি ওদালগুৰি সমষ্টিৰ কিছু তথ্য চাই ল'ব বিচাৰিছোঁ। ওদালগুৰি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি। বৰভূমিৰ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টিকেইটাৰ ভিতৰত অন্যতম ওদালগুৰি। ওদালগুৰি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি হোৱাৰ লগে লগে ওদালগুৰিৰ ৰাজনীতিত বড়ো ৰাজনীতি, জনজাতীয় ৰাজনীতি মূল হৈ পৰে। স্বাভাৱিকতে বড়ো জনজাতীয় ৰাজনীতিয়ে ওদালগুৰি সমষ্টিৰ নিৰ্বাচনী ৰাজনীতিৰ মূল পৰিকাঠামো। ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত আছে ভৈৰৱকুণ্ড হৰিশিঙা পৰিষদীয় সমষ্টি। ভৈৰৱকুণ্ড আৰু হৰিশিঙা পৰিষদীয় সমষ্টি আছে ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত। ধনশিৰি পৰিষদীয় সমষ্টিৰ একাংশ অন্তৰ্ভুক্ত হৈছে ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত। অৰ্থাৎ ভৈৰৱকুণ্ড আৰু হৰিশিঙা সম্পূৰ্ণভাৱে ওদালগুৰিত আছে আৰু আনটো পৰিষদীয় সমষ্টি ধনশিৰিৰ একাংশ অঞ্চলক লৈ গঠন কৰা হৈছে ওদালগুৰি বিধানসভা সমষ্টি। ওদালগুৰিৰ মুঠ ভোটাৰ 1,65,936 গৰাকী। বড়ো ভোটাৰ 64,913 গৰাকী। বড়ো ভোটাৰ 64,913 গৰাকী। অৰ্থাৎ ওদালগুৰি সমষ্টিৰ ৰাজনীতিত বড়ো জনগোষ্ঠীৰ ভোটাৰ নিৰ্ণায়ক হৈ পৰে আৰু ওদালগুৰি সমষ্টিৰ ৰাজনীতিত সেইকাৰণে বড়ো ৰাজনীতি, বড়ো জাতীয়তাবাদী ৰাজনীতি, বড়ো জাতীয় চেতনাৰ বহিঃপ্ৰকাশ দেখিবলৈ পোৱা যায়। বড়ো ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰে ওদালগুৰি সমষ্টিত। এইবাৰো সেই বড়ো জাতীয় ৰাজনীতিৰ প্ৰতিফলন দেখিবলৈ পোৱা গৈছে ওদালগুৰি সমষ্টিৰ নিৰ্বাচনত। ভিন ভিন জনগোষ্ঠীৰ অসমীয়া ভোটাৰ হৈছে 14,059 গৰাকী। কলিতা, কেওট আদি জনগোষ্ঠীৰ ভোটাৰক লৈ পেলাই হৈছে 14,059 গৰাকী। কেইবাটাও অসমীয়া জনগোষ্ঠীৰ ভোটাৰ মিলাই এই 14,059 গৰাকী ভোটাৰ আছে। নিশ্চিতকৈ এই সংখ্যক ভোটাৰেও সমষ্টিটো নিৰ্বাচনত তাৎপৰ্যপূৰ্ণ ভূমিকা ল'ব। বাঙালী ভোটাৰ আছে 6,441 গৰাকী। বাঙালী ভোটাৰৰ সমীকৰণো বৰভূমিত গুৰুত্বপূৰ্ণ আৰু যিহেতু 6,441 গৰাকী বাঙালী ভোটাৰ আছে, স্বাভাৱিকতে ওদালগুৰিতো বাঙালী ভোটাৰৰ সমীকৰণ থাকিব। গোৰ্খা ভোটাৰ আছে 17,724 গৰাকী। সমষ্টিটোত গোৰ্খা ভোটাৰৰ সংখ্যা মন কৰিবলগীয়া। 17,724 গৰাকী গোৰ্খা ভোটাৰ আছে। গোৰ্খা ভোটাৰৰ ভোট কোন দললৈ যাব, গোৰ্খা ভোটাৰে কোনকেইটা দিশত গুৰুত্ব দিছে, সেই কথাই ওদালগুৰি সমষ্টিৰ নিৰ্বাচনী ৰাজনীতিক প্ৰভাৱান্বিত কৰে। চাওতাল ভোটাৰ আছে 12,638 গৰাকী। চাওতাল জনগোষ্ঠী বৰভূমিৰ এক গুৰুত্বপূৰ্ণ জনগোষ্ঠী। ওদালগুৰি সমষ্টিটো 12,638 গৰাকী চাওতাল ভোটাৰ আছে। এই চাওতাল ভোটাৰৰ হিচাপ নিকাচ ওদালগুৰিৰ নিৰ্বাচনী ফলাফলৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আদিবাসী ভোটাৰ 9,694 গৰাকী। চাওতাল ভোটাৰৰ দৰে আদিবাসী ভোটাৰৰ ভূমিকাও গুৰুত্বপূৰ্ণ। যিহেতু বৰভূমিৰ আদিবাসী ৰাজনীতিৰ এক নিজস্ব তাৎপৰ্য আছে, সেয়া কোকৰাঝাৰ চিৰাং জিলাত যি বৈশিষ্ট্য আছে, তামোলপুৰ কোকৰাঝাৰৰ পৰা বাক্সালৈকে যি বৈশিষ্ট্য দেখোঁ, এক প্ৰকাৰ ক'বলৈ গ'লে 5খন জিলাতে আদিবাসী চাওতাল ভোটাৰৰ ৰাজনৈতিক
পৰিস্থিতি কিছু সলনি হৈ আহে যিদৰে কোকৰাঝাৰত আছিলে সেইদৰে ওদালগুৰি জিলাত নহয় তৎসত্ত্বেও কিন্তু চাওতাল আদিবাসী ৰাজনীতি ওদালগুৰি বিধানসভা সমষ্টিটো এইবাৰ নিৰ্বাচনত গুৰুত্বপূৰ্ণ কোচ ৰাজবংশী ভোটাৰ আছে 2653 গৰাকী মুছলমান ভোটাৰ আছে 19060 গৰাকী ৰাভা ভোটাৰ 8052 গৰাকী গাৰো ভোটাৰ 786 গৰাকী নাথযোগী ভোটাৰ 706 গৰাকী হিন্দী ভাষী ভোটাৰ 8728 গৰাকী হিন্দী ভাষী ভোটাৰৰ এই সংখ্যা মন কৰিবলগীয়া হিন্দী ভাষী ভোটাৰে কোন পক্ষ লয় তাৰ ওপৰতো ওদালগুৰি নিৰ্বাচনৰ কেতবোৰ দিশ নিৰ্ভৰ কৰে সূত্ৰধাৰ ভোটাৰ আছে 315 গৰাকী এই জনগাঁথনিগত এই বৈশিষ্ট্য আছে এই বৈশিষ্ট্যৰ পৰিপ্ৰেক্ষিতত আমি ৰাজনীতি ব্যাখ্যা কৰিম কোন জনগোষ্ঠীৰ ৰাজনীতি কেনেদৰে যোৱাৰ সম্ভাৱনা আছে এতিয়া সমষ্টিটোত প্ৰাৰ্থী হৈছে বিপিএফৰ ৰিহন দৈমাৰী বৰভূমিৰ এজন জ্যেষ্ঠ নেতা বিপিএফৰ এজন জ্যেষ্ঠ নেতা বৰ্তমান বিটিচিৰ উপপ্ৰধান প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী ওদালগুৰি সমষ্টিক পূৰ্বতে কেইবাবাৰো প্ৰতিনিধিত্ব কৰিছিলে তেওঁ 2021 চনত পৰাস্ত হৈছিলে ইউপিপিএলৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰীৰ হাতত 2021ত বৰভূমি ৰাজনীতিত পথ পৰিৱৰ্তন হৈছিলে সেইবাৰ তেওঁ পৰাস্ত হৈছিলে কিন্তু ওদালগুৰি সমষ্টিত ৰিহন দৈমাৰী এজন শক্তিশালী নেতা ৰিহন দৈমাৰী এইবাৰ বিধানসভা নিৰ্বাচনত পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁ ৰিহন দৈমাৰী বৰ্তমান ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ পাৰিষদ আৰু তেওঁ ওদালগুৰিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে নিশ্চিতকৈ ৰিহন দৈমাৰী এজন শক্তিশালী প্ৰাৰ্থী বিপিএফে শক্তিশালী প্ৰাৰ্থী ৰিহন দৈমাৰীক প্ৰক্ষেপ কৰি সমষ্টিটো পুনৰুদ্ধাৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে ইউপিপিএলৰ প্ৰাৰ্থী দীপেন বড়ো এপছুৰ নেতা আছিলে ছাত্ৰ নেতা আছিলে বড়ো জাতীয় জীৱনত দীপেন বড়োৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিলে দীপেন বড়ো এজন সৰব যুৱ নেতা ছাত্ৰ ৰাজনীতিৰ পৰা তেওঁ ইউপিপিএলত যোগদান কৰিলে আৰু তেওঁ ইউপিপিএলৰ পৰা এবাৰ ওদালগুৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে নিশ্চিতকৈ প্ৰতিশ্ৰুতি সম্পন্ন যুৱ নেতা দীপেন বড়ো জাতীয়তাবাদক আগত ৰাখি তেওঁ বড়ো জাতিক আগুৱাই নিয়াৰ বাবে সংগ্ৰাম কৰি আহিছিল আৰু এবাৰ সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰিছে জ্যেষ্ঠ নেতা ৰিহন দৈমাৰীৰ বিপৰীতে এপছুৰ পৰা ইউপিপিএললৈ অহা যুৱ নেতা দীপেন বড়োৰ প্ৰতিদ্বন্দ্বিতা আকৰ্ষণীয় কাৰণ এটা কথা এইখিনিতে মন কৰিবলগীয়া যে 2021তো ওদালগুৰি সমষ্টিত দুজন দিগ্গজ নেতাৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছিলে বিপিএফৰ ৰিহন দৈমাৰী ইউপিপিএলৰ গোবিন্দ বসুমতাৰী এইবাৰো একেদৰে দেখা গৈছে যে জ্যেষ্ঠ নেতা ৰিহন দৈমাৰী আনহাতে যুৱ নেতা দীপেন বড়ো দুইজনে বড়োভূমিৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ নেতা অৰ্থাৎ দুজন শক্তিশালী নেতাৰ প্ৰতিদ্বন্দ্বিতা হৈছে ওদালগুৰিত ইউপিপিএল আশাবাদী যুৱ নেতা দীপেন বড়োক প্ৰক্ষেপ কৰি তেওঁলোকে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব কাৰণ 21 নিৰ্বাচনত সমষ্টিটো তেওঁলোকৰ দখলত আছিলে অৱশ্যে গোবিন্দ বসুমতাৰীৰ বিৰুদ্ধে অধিষ্ঠান বিৰোধিতা আহিছিলে আৰু এইবাৰ গোবিন্দ বসুমতাৰীৰ বিপৰীতে তেওঁলোকে দীপেন বড়োক প্ৰাৰ্থী প্ৰক্ষেপ কৰি যুৱ নেতাগৰাকীক প্ৰাৰ্থী প্ৰক্ষেপ কৰি সমষ্টিটোত শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈছে এতিয়া আমি আহোঁ নিৰ্বাচনী ইছ্যু ওদালগুৰি সমষ্টিৰ নিৰ্বাচনী ইছ্যু কি ওদালগুৰি সমষ্টিৰ নিৰ্বাচনী ইছ্যু বড়োভূমিৰ ৰাজনীতিৰ নিৰ্বাচনী ইছ্যু ফালেদি চাব লাগিব বড়োভূমিত আটাইবোৰ সমষ্টিতে দেখা গৈছে যে বড়ো জাতিৰ সুৰক্ষা বড়ো জাতিৰ স্বায়ত্ততা সুৰক্ষিত কৰি ৰখা অন্যতম প্ৰধান নিৰ্বাচনী ইছ্যু বিটিচি নিৰ্বাচনতো যেনেদৰে দেখা গৈছিল এইবাৰো দেখা গৈছে অৰ্থাৎ বড়ো জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰা বড়ো জাতিৰ সামগ্ৰিক বিকাশ বড়ো জাতিৰ স্বায়ত্ততা অটুট ৰখা এইবোৰ মূল বিষয় এই ক্ষেত্ৰত যে যিটো দলে অধিক বিশ্বাসযোগ্যভাৱে কথা কয় সেই দলকে আদৰি লৈ মূলতঃ যিহেতু দুই বড়ো জাতীয়তাবাদী ৰাজনীতি বিপিএফ আৰু ইউপিপিএলৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব দুইটা দলৰ ৰাজনীতিৰ মূল আধাৰটোৱে হৈছে সেইটো আৰু সেই দিশৰ পৰা মূল ইছ্যু বড়ো জাতিৰ ভৱিষ্যত বড়ো জাতিৰ স্বায়ত্ততা সুৰক্ষিত কৰা
সমান্তৰালকৈ বড়োভূমিৰ বড়ো আৰু আন 25টা জনগোষ্ঠীৰ সহাৱস্থান বড়োভূমিৰ স্থায়ী শান্তি এইবোৰ মূল বিষয় নিশ্চিতকৈ তাৰ লগতে উন্নয়ন অন্যতম ওদালগুৰিত গুৰুত্বপূৰ্ণ ইছ্যু উন্নয়ন বুলি ক'লে যদিও বিধানসভা নিৰ্বাচন কোকৰাঝাৰৰ BTC চৰকাৰৰ উন্নয়নমূলক কাম-কাজ দিছপুৰৰ চৰকাৰ উন্নয়নমূলক কাম-কাজৰ সমন্বয়ত বড়োভূমিৰ ৰাইজে গুৰুত্ব দিয়ে সেইকাৰণে উন্নয়নৰ ক্ষেত্ৰত BTC চৰকাৰ যাৰ আছে তেওঁলোকৰ প্ৰতিশ্ৰুতি গুৰুত্বপূৰ্ণ হয় একেদৰে বিৰোধী UPPLও উন্নয়নৰ কি প্ৰতিশ্ৰুতি দিয়ে সেয়াও নিশ্চিতকৈ ভোটাৰে গুৰুত্ব দিব মুঠৰ ওপৰত উন্নয়ন অন্যতম গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইছ্যু তাৰ লগতে হিতাধিকাৰী এবাৰ গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে ওদালগুৰিতো কেন্দ্ৰৰ ৰাজ্য চৰকাৰে হিতাধিকাৰীমূলক আঁচনিসমূহ কাৰ্য ৰূপায়ণ কৰে BTC চৰকাৰে হিতাধিকাৰীৰ ফালেদি NDA তথা BPFে ভোট পাব বুলি আশা কৰিছে কিন্তু UPPLও এই ক্ষেত্ৰত প্ৰত্যাক্ৰমণ কৰাৰ কৌশল হাতত লৈছে সেইটো দিশ মন কৰিবলগীয়া ইয়াৰ লগতে সামগ্ৰিকভাৱে বড়োভূমিৰ সামগ্ৰিক বিকাশ BTR চুক্তিৰ সম্পূৰ্ণ ৰূপায়ণ এই সকলোবোৰ কথাই গুৰুত্বপূৰ্ণ তাৰ লগতে স্থায়ী শান্তিৰ কাৰণে আৰু কি ব্যৱস্থা ল'ব পৰা যায় আৰু ওদালগুৰি সমষ্টিৰ বিকাশৰ বাবে নতুন কি ব্যৱস্থা ল'ব পাৰে যেহেতু BPFৰ চৰকাৰ আছে BPFৰ প্ৰাৰ্থীগৰাকীয়ে কি নতুন প্ৰতিশ্ৰুতি দিয়ে UPPLে যেহেতু প্ৰতিশ্ৰুতি সম্পন্ন যুৱ নেতাক দিছে তেওঁ ওদালগুৰিক লৈ কি প্ৰতিশ্ৰুতি দিয়ে এই দুইকেইটা দিশেই ওদালগুৰি বিধানসভা সমষ্টিৰ মূল নিৰ্বাচনী ইছ্যু হিচাপে দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী সমীকৰণ এই নিৰ্বাচনী সমীকৰণৰ দিশটো মন কৰিবলগীয়া যে বড়োভূমি ৰাজনীতিৰ সম্পূৰ্ণ প্ৰকাশ ঘটিছে ওদালগুৰিত দুই বড়ো জাতীয়তাবাদী দলৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা হ'ব BPF আৰু UPPLৰ মাজত BPF আৰু UPPLৰ মাজৰ মূল প্ৰতিদ্বন্দ্বিতাত জনগোষ্ঠীয় সমীকৰণ হ'ব গুৰুত্বপূৰ্ণ এটা কথা যে বড়ো ভোট BTC নিৰ্বাচনত গৰিষ্ঠ সংখ্যক লাভ কৰিছিলে BPFে এবাৰো বড়ো ভোট গৰিষ্ঠ সংখ্যক লাভ কৰিব কাৰণ UPPLৰ 5 বছৰীয়া শাসনৰ সময়ত বড়ো স্বায়ত্ততাক লৈ আপোচ কৰা বুলি যি মহাভংগ ঘটিছে তাৰ পৰা ভোটাৰ এতিয়াও আঁতৰি অহা দেখিবলৈ পোৱা নাই অৰ্থাৎ বড়ো ভোটৰ গৰিষ্ঠ সংখ্যকৰ মাজত BPF শক্তিশালী অৱস্থানত আছে আনহাতে UPPLেও যেহেতু যুৱ জাতীয়তাবাদী নেতা দীপেন বড়োক প্ৰক্ষেপ কৰিলে বড়ো জাতীয়তাবাদৰ শক্তিশালী প্ৰবক্তা দীপেন বড়ো সেই দিশৰ পৰা কিন্তু বড়ো ভোট UPPLে BTC নিৰ্বাচনতকৈ অলপ অধিক পোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি দীপেন বড়োৰ ব্যক্তিগত আবেদন আছে যে হেতুৱে নিশ্চিতকৈ বড়ো যুৱ ভোটাৰৰ মাজত ক্ৰিয়া কৰিব সমান্তৰালকৈ ৰিহন দৈমাৰীৰ অভিজ্ঞতা এই দুইটা দিশৰ পৰা প্ৰতিদ্বন্দ্বিতা হ'ব অৰ্থাৎ বড়ো ভোট আজিৰ দিনত তৎসত্ত্বেও BPFে গৰিষ্ঠ সংখ্যক পাব বুলি ধাৰণা কৰা গৈছে এই সমীকৰণতে আমি সমীকৰণত আৰু আন কেইটামান গুৰুত্বপূৰ্ণ দিশ আছে এই দিশকেইটা হৈছে যে বড়োৰ লগতে আন জনগোষ্ঠীসমূহৰ সমীকৰণ যদি চোৱা যায় ওদালগুৰি জিলাৰ আটাইকেইটা সমষ্টি এতিয়া একেই ৰূপে দেখিবলৈ পোৱা গৈছিল আমি ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত পৰিষদীয় নিৰ্বাচনত দেখিবলৈ পাইছিলোঁ যে অবড়ো জনগোষ্ঠীৰ ভোট BPFে লাভ কৰিছিলে পূৰ্বৰ পৰা এইটো ধাৰা দেখি অহা হৈছিলে যে BTC গঠনৰ সময়ৰ পৰা ওদালগুৰিত অবড়ো ভোটাৰ পৰম্পৰাগতভাৱে BPFৰ লগত থাকে BTC নিৰ্বাচনতো সেই পৰিৱৰ্তন দেখিবলৈ নাপালোঁ ভৈৰৱকুণ্ডত দেখা নগ'ল হৰিশিঙা সমষ্টিত দেখা নগ'ল একেদৰে ধনশ্ৰী সমষ্টিৰ যি অঞ্চলকেইটা ওদালগুৰিত অন্তৰ্ভুক্ত তাতো দেখা নগ'ল অৰ্থাৎ 2003 চনৰ পৰা যিটো পৰিক্ৰমা দেখিবলৈ পোৱা গৈছিলে ওদালগুৰিত যে অবড়ো ভোটাৰৰ প্ৰথম পছন্দৰ দল হৈ পৰে BPF এই BTC নিৰ্বাচনৰ পাছৰ এই 6টা মাহত তাৰ পৰিৱৰ্তন হোৱা নাই অৰ্থাৎ আজিৰ দিনতো অবড়ো ভোটাৰৰ প্ৰথম পছন্দৰ দল হৈ আছে ওদালগুৰিত BPF সেইটো এটা মন কৰিবলগীয়া দিশ আৰু ধৰ্মীয় সংখ্যালঘু ভোটৰ ক্ষেত্ৰত এইটো মন কৰিবলগীয়া এই কাৰণে দিশ হৈ পৰিছে যে ধৰ্মীয় সংখ্যালঘুৱে একেদৰে BPFক প্ৰথম পছন্দৰ দল হিচাপে লয় যদিও বিজেপিৰ সৈতে মিত্ৰতা আছে তৎসত্ত্বেও যেহেতু বিধানসভা নিৰ্বাচন হ'লেও বড়োভূমি ৰাজনীতি সম্পূৰ্ণৰূপে BTC ৰাজনীতিৰ বাতাবৰণৰ ভিতৰত থাকে সেইকাৰণে ধৰ্মীয় সংখ্যালঘুৰ ভোট অধিক আঁতৰি যোৱাৰ সম্ভাৱনা নাই
আৰু ওদালগুৰি জিলা যেহেতু ওদালগুৰি সমষ্টিত যেহেতু বিজেপিৰ সংগঠন শক্তিশালী তুলনামূলকভাৱে শক্তিশালী বৰভূমিৰ আন জিলাকেইখনৰ তুলনাত সেই দিশৰ পৰা ওদালগুৰি বিধানসভা সমষ্টিটো বিজেপিৰ ভোট আছে আৰু বিজেপিৰ ভোট যেতিয়া BPFৰ লগত সংযোগ হৈ যাব নিশ্চিতকৈ BPFৰ ভোট বৃদ্ধি হ'ব অৰ্থাৎ বিজেপিৰ সমৰ্থনে ৰিহন দৈমাৰীক অধিক শক্তিশালী কৰি তুলিছে একেদৰে কিন্তু UPPLৰ সমীকৰণ কি আমি উল্লেখ কৰিছে যে বড়ো জাতীয়তাবাদী ৰাজনীতিৰ কথা আছে আন আন জনগোষ্ঠীৰ সহাৱস্থানৰ কথা আছে বড়োভূমিৰ স্থায়ী শান্তিৰ দিশেৰে প্ৰশ্ন উত্থাপন কৰিব আৰু BTR চুক্তিৰ সম্পূৰ্ণ ৰূপায়ণৰ এই প্ৰসংগবোৰৰ জৰিয়তে BPF বিৰোধী ভোটক একগোট কৰাৰ চেষ্টা কৰি আছে UPPLৰ মূল সমীকৰণটোৱে হৈছে BPF বিৰোধী ভোট যাতে মূলত UPPLত থাকে তাৰ বাবে দীপেন বৰুৱাই ৰণকৌশল লৈ আগবাঢ়িছে মূলত এইটোৱে নিৰ্বাচনী সমীকৰণ ওদালগুৰি সমষ্টিত কোন দল অধিক শক্তিশালী ইতিমধ্যে তাক আমি প্ৰতিফলিত কৰিছে যে আজিৰ দিনত BPF তাত শক্তিশালী BPFৰ প্ৰাৰ্থী ৰিহন দৈমাৰী শক্তিশালী ৰিহন দৈমাৰী এটা ভৈৰৱকুণ্ড সমষ্টিৰ পাৰিষদ হৈ আছে হৰিশিঙাত BPFৰ দখলত আছে ত্ৰিদীপ দৈমাৰী পাৰিষদ আছে ধনশ্ৰীটো BPFৰ পাৰিষদ আছে সেই সকলো দিশৰ পৰা দেখা গৈছে যে BPF সকলো দিশৰ পৰা শক্তিশালী আমি উল্লেখ কৰা আটাইকেইটা দিশৰ পৰা শক্তিশালী আৰু ৰিহন দৈমাৰী যেহেতু ওদালগুৰি বিধানসভা সমষ্টিত অভিজ্ঞ ৰাজনীতিবিদ তেওঁৰ কাৰণে এবাৰ নিৰ্বাচন তেওঁ যথেষ্ট সহজ হ'ব বুলি ভাবিছে আৰু শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰি BPFও সম্পূৰ্ণ আত্মবিশ্বাসী হৈ আছে ক'বলৈ গ'লে আজিৰ দিনত BPF সমষ্টিটোত সুবিধাজনক অৱস্থানত আছে বুলি তেওঁলোকে দাবী কৰে UPPLৰো অংক আছে UPPLে যেহেতু বড়ো জাতীয়তাবাদৰ ৰাজনীতিৰ ওদালগুৰিটো এটা আধাৰ UPPLৰ লগতে ছাত্ৰ সংগঠন এপছুৰ গণভিত্তি আছে দীপেন বড়োক প্ৰক্ষেপ কৰাৰ লগে লগে UPPLৰ মূল সাংগঠনিক শক্তি আৰু এপছুৰ প্ৰভাৱ এই দুইটাৰ সমাহাৰ ঘটি পেলাই UPPLও শক্তিশালী অৱস্থানত আহিব বুলি UPPLে হিচাপ কৰিছে মুঠৰ ওপৰত সমষ্টিটোত BPF আৰু UPPLৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হ'ব আজিৰ দিনত BPF শক্তিশালী অৱস্থানত আছে UPPLে নিৰ্বাচনী যুঁজ শক্তিশালী কৰিবলৈ চেষ্টা কৰিছে কিন্তু এতিয়ালৈকে দেখা ছবিৰ মতে BPF যথেষ্ট শক্তিশালী অৱস্থানত আছে আহিবলগীয়া দিনকেইটাত ইয়াৰ বিশেষ পৰিৱৰ্তন নঘটে সেয়া সম্পূৰ্ণ নিশ্চিত কথা অৰ্থাৎ এনেদৰে আগবাঢ়িছে ওদালগুৰি সমষ্টিত 2026 বিধানসভা নিৰ্বাচনৰ গতি